কাটা যাব নেকি হৈছে আমি দুইটা দলকে আমি ইয়াত আহি খেলত অংশগ্ৰহণ কৰাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই আজি খেলৰ বিজিত দলৰ অধিনায়ক আমাৰ ভাস্কৰ দাক এই খেলখন খেলি কেনে পালে দুই এষাৰ চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। ওৰাঙৰ এই T20 খেলখন পাতিছে ওৰাঙৰ উঠি অহা যিখিনি ল'ৰা জেনিট ক্লাবে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ আৰু এই মঞ্চত মোক দুআষাৰ ক'ব দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। খেল মানে এনেকুৱা হ'ব লাগে, টিম স্পিৰিট, খেল, ছাছপেন্স। বহুত দিন মূৰত এনেকুৱা এখন খেল খেলিছোঁ। আজি খেলি ভালে লাগিল। তেওঁলোকৰ প্লেয়াৰবিলাকো কিজানি ইমান খেলা নহয়, আমাৰতো কোনো খেলাই নহয়। আমাৰতো কোনোবা এজনে 2008 পিছত আহিছে, মই 2021 পিছত বেট বল লাছোঁ আজি, এজন 2006 ওলাল। গতিকে খেল এনেকুৱা হ'ব লাগে। গতিকে আমি পৰাজিত হৈছোঁ, দুখ নাই। এনেকুৱা এখন খেলিছোঁ মানে জীৱনত মনত থাকি যাব আৰু জয় প্ৰত্যেকটো খেলে মোৰ আৰু মোৰ টিমৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। আগত খেলক, ভাল হওক আৰু আগলৈ যাওক। গতিকে মোৰ এইখিনিকে মই বক্তব্য সামৰি মাৰিলোঁ। কি সুন্দৰ পৰিৱেশ খেলৰ। জেনিট ক্লাবক অতিশয় আমি আনন্দিত, আমিও খেলি ইয়াত। কি সুন্দৰ পৰিৱেশ, মেটত হওক সেইটো কথা নাই। আৰু ভাস্কৰ দাহঁতৰ টিমটোৰ এনেকুৱা এটা স্পিৰিট এই বয়সত, ক্লেপ কি সুন্দৰ। এই বয়সত কি বলিং। আজি কৈছে যে 4 অভাৰৰ পিছত, 4 বছৰৰ পিছত, কোনোবাই কৈছে 8 বছৰৰ পিছত, কিন্তু খেলি ইমান মজা লাগিছে। খেলত থাকে আমাৰ এই বেটছমেনক কিবা অলপ হৈছে, এইবোৰ থাকিবই, ইটছ পাৰ্ট অফ দ্য গেম। খুব সুন্দৰ পৰিৱেশ। আগলৈ আমি লগ পাম। জেনিট ক্লাবলৈ আমি অতিশয় আনন্দিত। দাদাৰ আম্পায়াৰিং, বিশেষকৈ দুয়োটাৰ আম্পায়াৰিং খুব সুন্দৰ আম্পায়াৰিং। এনেকুৱা লিগেল এম্পায়াৰিং খুব কম খেলত দেখা যায়, আচলতে খুব কম খেলত দেখা যায়। থেংক ইউ ভেৰি মাছ অল। এতিয়া আমি খেলখনৰ অন্তিম মুহূৰ্ত, আমাৰ মেন অফ দ্য মেচ। তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, দুইটা দলে কথাটো গম পাই লওক। আমাৰ এইটো 17 বছৰ হ'ল। আমি আগত টেনিছ খেলা পাতি আছিলোঁ, আজি 5 বছৰৰ পৰা লেটাৰ কনভাৰ্ট কৰিলোঁ আৰু এছিয়াৰ আণ্ডাৰত আমি এইটো পাৰ্মিশ্যন লৈছোঁ। অহাবাৰ ট্ৰাই কৰি আছোঁ, এইটো আমি মেট গুচাই টাৰ্ফ কৰিব চেষ্টা কৰিম, যেন ইয়াৰ পৰা আৰু আমি নতুন খেলুৱৈ ল'ব পাৰোঁ। আৰু আমি যেতিয়া এইটো ডিচিশ্যন লৈছিলোঁ আমি লেটাৰ বল পাতিম, তেতিয়া ফেভাৰ নকৰে আৰু স্পেচিয়েলি এম্পায়াৰক আৰু ফেভাৰ নকৰে। সেইটো আমি চেষ্টা কৰিছোঁ, এনেকুৱা লিগেল খেল এখন হওক, লাহে চবেই যোনে ভাল খেলিব বিজয়ী হ'ব পাৰিব। আৰু এতিয়া আমাৰ এই খেলখনত আজি গোটেই খেলৰ খৰচ গ্ৰহণ কৰা আমাৰ মাজত আহি উপস্থিত হৈছে ৰাজেশ শৰ্মাক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব। এতিয়া নেক্সট ৰাউণ্ডৰ পৰা ট্ৰফিৰ লগত মেডেল আৰু প্ৰাইজ মানি থাকিব। আমি ফাৰ্ষ্ট ৰাউণ্ড এটা অকল ট্ৰফি আৰু মেডেল প্ৰদান কৰিছোঁ। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, কি কয়, যিহেতু NCC দল পৰৱৰ্তী ৰাউণ্ডত অগ্ৰসৰ হৈছে আৰু ছুপাৰ 11 আমাৰ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে, তথাপিও তেখেতসকলক আমাৰ এই খেলখন চলাই লৈ যোৱাত আগলৈ সহায় সহযোগিতা লাভ কৰিম বুলি আমি আশা ৰাখিলোঁ। আৰু তেওঁলোকক বিশেষকৈ আমি ফাইনেলত আমি নিমন্ত্ৰণ জনালোঁ, ইয়াতে যে ফাইনেল উপভোগ কৰিব আহে।
আৰু আমি তেখেতৰ গোটেই টীমটোক ইয়াতে বিচাৰিছোঁ এখন আমি ফটো ল'বৰ কাৰণে। এখন তেওঁলোকে লৈ লওক, তাৰপিছত আমি একেলগে দুটা লৈ লওঁ।